নমস্কাৰ চিন্তা কৰিব নালাগে নতুন টপিক নহয় যিখিনি পঢ়িছো তাৰ এপ্লিকেশন ঠিক আছে প্ৰথম কোৱেশ্চন হুইচ পাস ইজ লোকেটেড এট দা ট্ৰাইজাংশন অফ ইণ্ডিয়া চাইনা এণ্ড নেপাল কোনটো পাস ভাৰত চীন আৰু নেপালৰ সীমান্তৰ ত্ৰিজংশনত অৱস্থিত মনত ৰাখিব এটো হৈছে আপোনাৰ লিপুলেখ ঠিক আছে ইয়াতে চাওক লিপুলেখ কালাপানী যেটো ৰিজন তাত আছে আৰু ইণ্ডিয়াৰ উত্তৰাখণ্ড নেপাল আৰু চাইনা এই পইণ্ট দেখিছে স্টেটখন সুধিব পাৰে কোনখন স্টেট উত্তৰাখণ্ড ঠিক আছে ওকে মনত ৰাখক ট্ৰাইজাংশন পইণ্ট লিপুলেখ চাইনা ইণ্ডিয়া আৰু নেপাল তাৰ পাছত যদি চাই ভাৰতীয়ৰ কোনখন ৰাজ্যই তিনিখন দেশ চীন নেপাল আৰু ভূটানৰ সৈতে নিজৰ সীমা ভাগ বতৰা কৰে এইটো হ'ব ছিকিম ঠিক আছে হুইচ ইণ্ডিয়ান ষ্টেটছ শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ থ্ৰী কাউন্ট্ৰী চাইনা নেপাল এণ্ড ভূটান ওকে 2 মিনিট চাই লওক অলৰেডি মেপিং কৰাইছো আপোনালোকে গোটেইখিনি বুজি পায় তথাপিও দেখাইছো এখন ছিকিমে দেখিছে নেপাল ভূটান আৰু চাইনাৰ লগত কৰি আছে শ্বেয়াৰ আৰু যদি চাই আপুনি ৱেষ্ট বেংগলখন ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালৈকে আছে তাৰ লগত কৰিছে চাওক ৱেষ্ট বেংগলো নেপাল ভূটান আৰু বাংলাদেশৰ লগত কৰি আছে ঠিক আছে ৱেষ্ট বেংগলে চাইনাৰ লগত নাই কৰা আৰু তাৰপিছত যদি চাই অৰুণাচলে চাইনা ভূটান আৰু ম্যানমাৰ গতিকে অৰুণাচল ছিকিম আৰু ৱেষ্ট বেংগল এই তিনিখন ৰাজ্যই অসম ভাৰতৰ কি কৰে তিনিখন ইন্টাৰনেশনাল কাউন্ট্ৰীৰ লগত সীমা ভাগ বতৰা কৰে ঠিক আছে ছিকিমে কৰে নেপাল চাইনা আৰু ভূটানৰ লগত ৱেষ্ট বেংগলে কৰে বাংলাদেশ নেপাল আৰু ভূটানৰ লগত অৰুণাচল ঠিক আছে এখন অৰুণাচলে কাৰ লগত কৰে ভূটান চাইনা আৰু ম্যানমাৰৰ লগত ম্যানমাৰখন অৰুণাচল ইয়ালৈকে আছে হয় নে দেখিছে তো আৰু যদি চাই অসমে কাৰ লগত কৰে অকল বাংলাদেশ আৰু ভূটানৰ লগত ঠিক আছে ওকে এটো মনত ৰাখক তাৰ পাছত যদি চাই ইণ্ডিয়াৰ আটাইতকৈ কোনখন দেশৰ লগত বেছি বাউণ্ডাৰী শেয়াৰ কৰে বাংলাদেশৰ লগত এই গুটেটো যেটো ইনফৰমেশন আপনার মিনিস্ট্রি অফ হোম এফেয়ার্স ঠিক আছে গভর্নমেন্ট অফ ইন্ডিয়া তার পৰা আনা চিন্তা কৰিব নালাগে ইয়াত একো আপোনালোক উল্টা পুল্টা নাপায় আৰু আটাইতকৈ বেছি ল্যান্ড বাউণ্ডাৰী ভূমি সীমা শেয়াৰ কৰে কাৰ লগত বাংলাদেশৰ লগত ঠিক আছে আৰু আটাইতকৈ কম কৰে আফগানিস্তানৰ লগত 106 কিলোমিটাৰ ঠিক আছে টোটাল কেখন 1 2 3 4 5 6 7 জাস্ট এপ্লিকেশন কৰি আছো যিখিনি পঢ়িছিলো নাও হুইচ ইণ্ডিয়ান ষ্টেটছ শ্বেয়াৰ দা লংগেষ্ট ইন্টাৰনেশনাল বৰ্ডাৰ ভাৰতীয় কোনখন ৰাজ্যই আটাইতকৈ দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ মানে অংশীদাৰ এখন হ'ব আপোনাৰ পশ্চিমবংগ ঠিক আছে ইয়াত যদি চাই আটাইতকৈ বেছি ইন্টাৰনেশনাল বাউণ্ডাৰী শেয়াৰ কৰি আছে ৱেষ্ট বেংগলে দেখিছে ইয়াৰ পৰা আৰম্ভ কৰি এনেকৈ আৰু ইফালো কৰি আছে সো এই কাৰণে ইয়াৰ এনসাৰটো হ'ব ৱেষ্ট বেংগল বা পশ্চিমবংগ গম পালে বহুত ইম্পৰ্টেন্ট এখিনি বস্তু ঠিক আছে নেক্সট question which of the following Indian states has the most number of scheduled tribe population তলৰ কোনখন ভাৰতীয় ৰাজ্যত অনুসূচিত জনজাতিৰ সংখ্যা সৰ্বাধিক এটো হ'ব মধ্য প্ৰদেশ ঠিক আছে তাৰ পাছত যদি চাই which of the following is the largest tribe in India কোনটো জনজাতি ভাৰতৰ আটাইতকৈ ডাঙৰ জনজাতি এটো ভিল ট্ৰাইব ঠিক আছে সক মই এটা কথা কওঁ ইমান ডাঙৰ বস্তু জিওগ্ৰাফি বা ট্ৰাইব হক এবোৰ বস্তুবোৰ আমি কম কৰি পঢ়িবলৈ ট্ৰাই কৰিছো ঠিক আছে 4 দিন 5 দিনত ইজি নহয় তথাপিও কমাই কৰিব ট্ৰাই কৰিছো নাও ইন হুইচ ষ্টেট গাৰো খাসী এণ্ড জয়ন্তীয়া ট্ৰাইবছ আৰ লোকেটেড গাৰো খাসী আৰু জয়ন্তীয়া সকলে জানে ক'ত আছে মেঘালয়ত আছে আৰু এটা কথা মন কৰিব মই ইয়াত পুৰণা কোৱেশ্চন কিছুমান এড কৰি দিছো পুৰণা পোৰশন কাৰণ সব প্লেলিষ্টটো বনি থাকিব মই নাথাকিলো মই 29 অপচন নাথাকিলো চেনেল মানে বন্ধ নকৰো মই নাথাকিলো আপোনালোকে এই প্লেলিষ্টটো যাতে পঢ়ি থাকিব পাৰে সেই কাৰণে এই বস্তুখিনি মই এড কৰি থৈছো পুৰণা কোৱেশ্চন কিছুমানো আছে ইয়াত ঠিক আছে তাৰ পাছত নেক্সট কোৱেশ্চন ইন হুইচ ষ্টেট ডু কুকি ট্ৰাইবছ লিভ ঠিক আছে কুকি ট্ৰাইব সকলে জানে মণিপুৰ সাইড হ'ব নৰ্থ ইষ্টৰ ট্ৰাইব খিনি 5 মিনিটত ঠিক আছে ডাফলা এণ্ড লাম্পো ট্ৰাইবছ আৰ ফাউণ্ড ইন হুইচ ষ্টেটছ ডাফলা আৰু লাম্পো ক'ত পোৱা যায় অৰুণাচল প্ৰদেশত নেক্সট which of the following is the Himalayan pass ঠিক আছে তলৰ কোনটো হিমালয়ান পাস হয় ইয়াত যদি চাই পালাঘাট সেনকোটা থালাঘাট এণ্ড বানিহাল এই বানিহাল পাসটো হিমালয়ৰ হয় বাকি এইটা যদি চাই হিমালয়ান ৰেঞ্জৰ নহয় এইটা ক'ত আছে ইষ্টাৰ্ণ ঘাট ৱেষ্টাৰ্ণ ঘাট বা আৰাৱলী সতপুৰা বিন্দা ইয়াত আছে সক মই এটা কথা কওঁ বেসিকটো যেতিয়া আপোনালোকৰ ষ্ট্ৰং হ'ব বাকি কোৱেশ্চনবোৰ কৰোতে ইজি হৈ যাব মোৰ সময় নাই এতিয়া এইবোৰ পাসবোৰ কৰাবৰ কাৰণে তথাপি আপোনালোকে জানে ইয়াত আছে আপোনাৰ ৱেষ্টাৰ্ণ ঘাট ইষ্টাৰ্ণ ঘাট বিন্দা আৰু আৰাৱলী সৰি সতপুৰা এণ্ড বিন্দা ৰেঞ্জ ইয়াত আৰাৱলী ৰেঞ্জ গতিকে পাসখিনি কোনটো ৰেঞ্জত কি পাস আছে এবাৰ চাব সময় যদি আছে আৰু সময় নাই যদি নালাগে ঠিক আছে ওকে এতিয়া আপোনালোকে ফাউন্ডেশনটো ক্লিয়াৰ হোৱাৰ পিছত বাকিবোৰ নিজে কৰিব পাৰিব নেক্সট কোৱেশ্চন এইকাৰণে আগৰখিনি ভালদৰে পঢ়াইছিলো নাও নীতি পাস ইজ লোকেটেড ইন হুইচ ষ্টেট নীতি পাস ক'ত আছে এটো আছে উত্তৰাখণ্ডত ঠিক আছে ওকে ইম্পৰ্টেন্ট কোৱেশ্চন মই কৈছো আজি মিসেলেনিয়াস টাইপ কোৱেশ্চন আহিব এইটো সেশনত হুইচ অফ দা ফলোইং মাউন্টেইন পাসেস কানেক্ট লাডাখ এণ্ড কাশ্মীৰ ভ্যালি ঠিক আছে লাডাখ আৰু কাশ্মীৰ ভ্যালিক তলৰ কোনটো পৰ্বত পাছে ঠিক আছে মাউন্টেইন পাছে কি কৰে
সংযোগ কৰে এইটো হ'ব জজিলা পাছ চাওক মাউণ্টেইন পাছ হয় কি আচলতে পাহাৰীয়া যিবোৰ জেগা আছে পাহাৰীয়া যিবোৰ ঠাই আছে সেইবোৰ পাহাৰীয়া জানি কিমান ডাঙৰ ডাঙৰ পাহাৰ আছে গতিকে দুখন ঠাই যেতিয়া কানেক্ট কৰিব লগা হয় এনেকে দেখিছে এই পাহাৰৰ মাজে 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 একদম সামিট টপ পইণ্টৰ মাজেদি পাহাৰখন পাৰ কৰি আন এখন ভেলীলৈ বা আন এখন ঠাইলৈ সোমাই যায় ঠিক আছে গতিকে মাউণ্টেইন পাছবোৰ এটা ৰোডে হয় সেইফালেদি আমি বেলেগ এখন ঠাইলৈ যাব পাৰো গতিকে এইটো জজিলা পাছ দেখিছে কিমান ডেঞ্জাৰাছ পাছ হয় মই দূৰৰ পৰা ফটো মাৰিছিলো গতিকে দেখিলেই গম পাব যে মাউণ্টেইনাৰ্ছ পাছবোৰ কেনেকে হয় এখন মাউণ্টেইনক আমি কি কৰো পাছ কৰি বেলেগ এখন ঠাইলৈ গুচি যাওঁ ঠিক আছে জজিলা নাও which of the following mountain passes is the high altitude mountain pass that provides the highest motorable route with an elevation of 19,000 feet মানে এইটোৱে সুধিছিল ভাৰতৰ কোনটো মাউণ্টেইন পাছ আটাইতকৈ ওখ আৰু যেটো হাইয়েষ্ট মটৰেবল পাছ হয় যেটো 19,000 ফুট উচ্চতাত আছে সেইটো হ'ব উমলিংলা ক'ত আছে লাডাখত আছে মনত ৰাখিব উমলিংলা পাছ ঠিক আছে এইটো এটা বেলেগ পাছ এটা বেলেগ পাছ ওকে নাও এই কোৱেশ্চনটো কৰিব পাৰে মেথছ দা লিষ্ট 1 এণ্ড লিষ্ট 2 এণ্ড সিলেক্ট দা কাৰেক্ট এনসাৰ ফ্ৰম দা কোচ গিভেন বিলো অসমীয়াত দিয়া নাই নেক্সট পেজত পাই যাব যে ইয়াত পাছৰ নাম আছে আৰু ইয়াত ষ্টেট আছে মিলাব দিছে মানা নাথুলা জজিলা সিপকিলা অলৰেডি আমি জজিলা পাইছিলো ক'ত আছে লাডাখ ঠিক আছে তাৰপিছত নাথুলা পাছ মনত ৰাখিব এটো আছে সিকিমত সব বহুত পাছ আছে সব মনত ৰাখিব নালাগে মই যিখিনি দি যাম সেইখিনি আপোনালোকে চালেও হৈ যাব তাৰপিছত মানা পাছ আৰু সিপকিলা মানা পাছ আছে আপোনাৰ উত্তৰাখণ্ড আৰু সিপকিলা আছে হিমাচল প্ৰদেশ এবাৰ আপোনালোকে হেৰি কৰি জনাব মোক এটো কনফাৰ্ম কৰি জনাব ঠিক আছে তাৰপিছত নেক্সট কোৱেশ্চন yes geostationary orbit is at a height of আছে জজিলা now which of the following mountain passes is the high altitude mountain pass that provides the highest motorable route with an elevation of 19,000 feet মানে এইটোৱে সুধিছিল ভাৰতৰ কোনটো মাউণ্টেইন পাছ আটাইতকৈ ওখ আৰু যেটো হাইয়েষ্ট মটৰেবল পাছ হয় যেটো 19,000 ফুট উচ্চতাত আছে সেইটো হ'ব উমলিংলা ক'ত আছে লাডাখত আছে মনত ৰাখিব উমলিংলা পাছত কি হয় এই সৰি লাডাখত এই উমলিংলা পাছটো আছে যেটো হাইয়েষ্ট মটৰেবল পাছ হয় ঠিক আছে ওকে নাও এইবোৰ দেখিছে পাছ মানে কি এখন ঠাইৰ পৰা এখন ঠাইলৈ এই পাহাৰখনক আমি আহি পাৰ কৰি বেলেগ এখন ঠাইলৈ গুচি যাওঁ ওকে ঠিক আছে এইটো এটা বেলেগ পাছ এটা বেলেগ পাছ ওকে নাও এই কোৱেশ্চনটো কৰিব পাৰে মেথছ দা লিষ্ট 1 এণ্ড লিষ্ট 2 এণ্ড সিলেক্ট দা কাৰেক্ট এনসাৰ ফ্ৰম দা কোচ গিভেন বিলো অসমীয়াত দিয়া নাই নেক্সট পেজত পাই যাব যে ইয়াত পাছৰ নাম আছে আৰু ইয়াত ষ্টেট আছে মিলাব দিছে মানা নাথুলা জজিলা সিপকিলা অলৰেডি আমি জজিলা পাইছিলো ক'ত আছে লাডাখ ঠিক আছে তাৰপিছত নাথুলা পাছ মনত ৰাখিব এটো আছে সিকিমত সব বহুত পাছ আছে সব মনত ৰাখিব নালাগে মই যিখিনি দি যাম সেইখিনি আপোনালোকে চালেও হৈ যাব তাৰপিছত মানা পাছ আৰু সিপকিলা মানা পাছ আছে আপোনাৰ উত্তৰাখণ্ড আৰু সিপকিলা আছে হিমাচল প্ৰদেশ এবাৰ আপোনালোকে হেৰি কৰি জনাব মোক এটো কনফাৰ্ম কৰি জনাব ঠিক আছে তাৰপিছত নেক্সট কোৱেশ্চন yes geostationary orbit is at a height of যে ভূস্থিৰ কক্ষপথ বা geostationary orbit কিমান উচ্চতাত থাকে পৃথিৱীৰ পৰা সেইটো থাকে 3,600 কিলোমিটাৰ উচ্চতাত থাকে ঠিক আছে সৰি 3,600 আৰে 3,600 নে 36,000 প্লিজ কমেন্ট কনফিউজ নহব 36,000 ঠিক আছে 36,000 কিলোমিটাৰ এই কাৰণে এটা দিয়া হৈছে যাতে আপোনালোকে এক্সামত গৈ ভুলটো নকৰে এতিয়া যদি ভুলটো কৰে এক্সামত গৈ ভুলটো নহব জিঅ'ষ্টেচনাৰী অৰবিটৰ হাইট হৈছে 36,000 কিলোমিটাৰ ঠিক আছে এটো আৰু ইয়াৰ সিগনিফিকেন্স কি কিয় ইয়াত ৰখা হয় এইবিলাক এতিয়া আপুনি বাদ দিয়ক নেক্সট কোৱেশ্চন the light of sun takes how much time to reach to earth যে সূৰ্যৰ পোহৰ পৃথিৱীলৈ যাবলৈ কিমান সময় লাগে যদি আমাৰ পৃথিৱী ইয়াতে সূৰ্য আছে এতিয়া সূৰ্যৰ পোহৰ এনেকুৱা নহয় ডাইৰেক্ট আহি পৰি যায় ইয়াৰ পৰা টাইম পোহৰো মিডিয়ামৰ মাজেৰে ট্ৰেভেল কৰোতে টাইম লাগে কিমান সময় 8 মিনিট 20 সেকেন্ড বা এপ্ৰক্সিমেটলি 8 মিনিট লাগে ঠিক আছে সূৰ্যৰ পৰা পৃথিৱীলৈ ৰে আহোতে বা পোহৰ আহোতে নাও ইম্পৰ্টেন্ট কোৱেশ্চন হু প্ৰপ'জ দা কন্টিনেন্টাল ড্ৰিফ্ট থিওৰি তত্ত্বটো কোনে প্ৰস্তাৱ কৰিছিল আলফ্ৰেড ৱেগনাৰে এতিয়া এটো সকলোৱে অলপ চলপকে জানে এটো বুজাবলৈ বহুত সময় লাগিব তথাপিও মই থুলমূলকে অলপমান কৈ দিওঁ কন্টিনেন্টাল ড্ৰিফ্ট থিওৰিটো কি হয় চাওক এতিয়া যে আমাৰ যিখন পৃথিৱী আছে এটা ধৰক আফ্ৰিকা সাউথ আফ্ৰিকা নৰ্থ আমেৰিকা ডিভাইড হৈ আছে বেলেগ বেলেগ কন্টিনেন্টত প্ৰথমে প্ৰায় 200 মিলিয়ন ইয়াৰ্ছ আগত মানে বহু কোটি কোটি বছৰ আগত এই গোটেই লেণ্ডমাছটো কি হৈ আছিল এটা ঠাইতে কনচেন্ট্ৰেট হৈ আছিল দেখিছে এটা ঠাইত কনচেন্ট্ৰেট হৈ আছিল যাক কোৱা হয় পেনজিয়া এক্সাম পইণ্টৰ ভিউ পৰা এইটো আপোনাৰ বেছি ইম্পৰ্টেন্ট যে সেই লেণ্ডমাছটোৰ নাম কি আছিল যিটো এটা ঠাইত কনচেন্ট্ৰেট হৈ আছিল তাক আমি পেনজিয়া বুলি কওঁ তাৰ পাছত সময় আৰু কোটি কোটি বছৰ যোৱাৰ পাছত সময় যোৱাৰ পাছত কি হল এই
লেণ্ড মাছটো এই কনচেন্ট্ৰেটেড বা একেলগে থকা লেণ্ড মাছটো কি হ'ল ড্ৰিফ্ট হ'বলৈ ধৰিলে ড্ৰিফ্ট হ'বলৈ ধৰি এটা পাৰ্ট কলৈ গ'ল নৰ্থৰ ফালে গ'ল দেখিছে আৰু এটা পাৰ্ট কলৈ আহিল সাউথৰ ফালে আহিল যিটো পাৰ্ট নৰ্থৰ ফালে গ'ল তাক কি কোৱা হ'ল লাউৰেচিয়া লাউৰাচিয়া নহয় লাউৰেচিয়া যি কয় ঠিক আছে তাৰ পাছত যিটো সাউথৰ ফালে আহিল তাক কোৱা হয় গোণ্ডৱানা ঠিক আছে লাউৰেচিয়া গোণ্ডৱানা এক্সাম পইণ্টৰ ভিউৰ পৰা এইটো বেছি ইম্পৰ্টেণ্ট যে যেতিয়া পেনজিয়াটো ড্ৰিফ্ট হৈ গ'ল যিটো পাৰ্ট নৰ্থলৈ গ'ল তাক কোৱা হয় লাউৰেচিয়া আৰু যিটো সাউথলৈ গ'ল তাক কি হয় গণ্ডৱানা ঠিক আছে মনত ৰাখিব আৰু ইণ্ডিয়া কোনটো পাৰ্টৰ আছিল কওকচোন ইণ্ডিয়াখন যে ফৰ্ম হৈছে লাউৰেচিয়াৰ পৰা লাউৰেচিয়া পাৰ্টত আছিল নে গণ্ডৱানা পাৰ্টত আছিলে কমেণ্ট কৰি জনাব ঠিক আছে তাৰ পাছত এই যি দুটা পাৰ্ট হ'ল ইয়াৰ পৰা আকৌ ড্ৰিফ্ট হ'বলৈ ষ্টাৰ্ট কৰিলে আৰু বহু কোটি বছৰৰ পাছত এনেকে কি হয় ড্ৰিফ্ট হৈ আজিৰ এই অৱস্থা পাইছে আৰু আজিও এই মুভমেণ্ট চলিয়ে আছে আৰু শ কোটি বছৰৰ পাছত ইয়াৰ শ্বেপটো আৰু চেঞ্জেছ হৈ যাব গতিকে থুলমূলকৈ এইখিনিয়ে বুজি থওক ইয়াত কি লাগিব পেনজিয়া গোণ্ডৱানা লাউৰেচিয়া এইখিনি যদি হয় ধুনীয়াকে পঢ়িব ইয়াৰ বিষয়ে লিখা আছে বাছ এনফ ঠিক আছে বুজি পালে কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী ইয়াক কোনে দিছিলে এলফ্ৰেড ৱেগনাৰ ইয়াৰ মেকানিজম বহুত আছে বহুত বুজাব লাগিব সেইবোৰ এতিয়া সময় নাই নাও ফৰ এ টাইম ডিফাৰেন্স অফ 2 hours the longitudinal distance will be equal to আমি longitudinal কি হয় লিটিটিউড কি হয় লংগিটিউড কি হয় এইবোৰ আমি পঢ়িছিলো এতিয়া কৈছে যে 2 ঘণ্টা টাইম ডিফাৰেন্সৰ কাৰণে লংগিটিউডিনেল মানে ডিফাৰেন্স কিমান ডিগ্ৰী লাগিব এতিয়া আপোনালোকে অলৰেডি নিশ্চয় জানে যে আমাৰ যিটো প্ৰাইম মেৰিডিয়ান ইয়াৰ ৰেফাৰেন্সত আমি কি কৰো ষ্টেণ্ডাৰ্ড টাইমটো যিটো গ্ৰীনউইচ মিন টাইম বুলি কওঁ ঠিক আছে ইয়াৰ পৰা যদি আপুনি এইফালে আহে কি হয় টাইম এহেড আগুৱাই থাকে আৰু ইয়াৰ পৰা যদি আপুনি ইফালে যায় কি হয় টাইম কি হয় লুজ হয় মানে সৰি পিছুৱাই থাকে ঠিক আছে সেইটোৱে কৈছো এতিয়া এই টাইমটো কিহৰ লগত খেলা কৰে লংগিটিউড আমি জানো এইটো 0 ডিগ্ৰী তাৰপিছত কি হয় 1 2 3 4 5 6 এনেকে আহে যে আপুনি এভৰি 1 ডিগ্ৰী যদি এনেকে যায় কি হ'ব টাইম ডিফাৰেন্স হ'ব এফালেও যদি এভৰি 1 ডিগ্ৰী যায় টাইম ডিফাৰেন্স হ'ব এতিয়া অলৰেডি এই কনচেপ্টটো বুজাইছো কিন্তু ইয়াত কি কৈছে যে 2 ঘণ্টা সময় পাৰ্থক্যৰ বাবে কিমান ডিগ্ৰী আমি কিমান লংগিটিউডৰ ডিসটেন্স কিমান হ'ব লাগিব যে লংগিটিউডৰ ডিফাৰেন্স কিমান হ'ব লাগিব আপোনালোকে জানে যে 1 ডিগ্ৰী ঠিক আছে 1 ডিগ্ৰী লংগিটিউড যদি আপুনি ডিফাৰেন্স হয় মানে কিমান মিনিট আপোনাৰ পাস হ'ব 4 মিনিট 4 মিনিট মানে মই এটা বুজাই দিছো থুলমূলকে বুজাই দিছো যদি এইখিনি ঠাইত টাইম এই ধৰক ইয়াত এইটো 0 ন ইয়াতে ধৰক 12টা বাজিছে ইয়াতে 12টা বাজিছে ইয়াত কিমান 0 ডিগ্ৰী আপুনি 0ৰ পৰা যদি 1 ডিগ্ৰী আহি যায় 1 ডিগ্ৰী অহাৰ লগে লগে কি হ'ব এইখিনি জায়গাত হ'ব 12টা 4 বুজিছে মানে 1 ডিগ্ৰী ডিফাৰেন্স 1 ডিগ্ৰী যদি আপুনি লংগিটিউড আহে কিমান টাইম ডিফাৰেন্স হয় 4 মিনিট যদি 1 ডিগ্ৰী আহোতে 4 মিনিট লাগে তেনেহলে আপুনি 1 আৱাৰ কিমান হয় 60 মিনিট 60 মিনিটত কিমান ডিগ্ৰী আপুনি আহিব লাগিব কিমান ডিগ্ৰী ডিফাৰেন্স কৰিব লাগিব ইয়েস 15 ডিগ্ৰী ঠিক আছে গতিকে 15 ডিগ্ৰী যদি আপুনি চাওক এতিয়া 15 লিখা 0 পৰা যদি 15 লৈ আহে কিমান টাইম ডিফাৰেন্স হ'ব 1 আৱাৰ এতিয়া কুৱেশ্যনটো কি কৰিছে 2 ঘণ্টাৰ বাবে কিমান হ'ব 30 ডিগ্ৰী লংগিটিউড ডিফাৰেন্সত দুখন ঠাইৰ মাজৰ সময় কিমান হ'ব 2 ঘণ্টা ডিফাৰেন্স হ'ব ঠিক আছে ইজি কাৰণ আমি এইবিলাক পঢ়িছো আগতে টাইম ওয়েষ্ট বেছি নকৰো এটো সকলোৱে জানে আমাৰ ইণ্ডিয়াৰ যিটো ষ্টেণ্ডাৰ্ড টাইম জোখা হয় কোনডাল লংগিটিউডৰ ৰেফাৰেন্স কৰি 82.5 ডিগ্ৰী ইষ্ট ঠিক আছে ইষ্টটো মনত ৰাখিব কাৰণ আমাৰ ইণ্ডিয়াটো ক'ত আছে ইষ্ট জোনত আছে আৰু যিটো ষ্টেণ্ডাৰ্ড টাইম হয় গ্ৰীনউইচ মিন টাইমতকৈ আমাৰ টাইমটো কিমান এহেড হয় 5 ঘণ্টা 30 মিনিট এহেড হয় 5 hours 30 মিনিট ঠিক আছে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইণ্টাৰনেশ্যনেল ডেডলাইন তলৰ কোনটোৱে আন্তঃৰাষ্ট্ৰীয় ডেডলাইনক সূচায় এইটো হ'ব 180 ডিগ্ৰী লংগিটিউড অলৰেডি আমি পঢ়িছো আপোনালোকে কওক যে যিডাল ইণ্টাৰনেশ্যনেল ডেডলাইন হয় ইয়াৰ সিগনিফিকেন্স কি হয় লিখাই আছে কি ক'ব লাগে আৰু তাৰ পাছত the distance between the earth and the sun is smallest in the month of পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব আটাইতকৈ কোনটো সানৰ পজিশন আৰ্থৰ একেবাৰে ওচৰ হয় ঠিক আছে নিয়াৰেষ্ট ডিসটেন্স হয় তাক আমি কি কওঁ পেৰিহিলিয়ন আৰু এটো কেতিয়া হয় জানুৱাৰী মাহত শৰ্টেষ্ট ডিসটেন্স সান আৰু আৰ্থৰ মাজত আৰু আটাইতকৈ যেতিয়া লংগেষ্ট ডিসটেন্স হয় তাক আমি কি কওঁ এপিহিলিয়ন আৰু এটো কেতিয়া হয় জুলাইত হয় ঠিক আছে আমাক কি কৰিছে ইয়েস জানুৱাৰী ঠিক আছে জানুৱাৰীত কি হ'ব আৰ্থ আৰু সানৰ মাজৰ ডিসটেন্স আটাইতকৈ কম হ'ব কিয় কাৰণ আমি জানো যে পৃথিৱীখন আমাৰ সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে পাৰফেক্ট সাৰ্কুলাৰ অৰবিট নহয় এটো কি হয় ইলিপ্ট্ৰিকেল অৰবিটত ঘূৰি ফুৰে সব বুজাইছো গতিকে এতিয়া ইয়াত সময় ইনভেস্ট নকৰো নেক্সট কুৱেশ্যন দ্য সায়েন্স অফ ড্ৰয়িং মেপছ ইজ কল মানচিত্ৰ অংকন কৰা বৈজ্ঞানিক পদ্ধতি কি বুলি কোৱা হয়
এইটো মনত ৰাখিব কাৰ্টোগ্ৰাফি একদম মনত ৰাখিব এইটো অহাৰ চান্স আছে কাৰ্টোগ্ৰাফি যি আমি যে মেপ ড্ৰ কৰো ঠিক আছে মেপ ড্ৰ কৰা প্ৰণালীটোক বা এই সাইন্টিফিক মেথডটোক কি বুলি কোৱা হয় কাৰ্টোগ্ৰাফি